এটা নৰবধি হাতী গোৱালপাৰাৰ ৰংজুলিত সন্তাসৰ সৃষ্টি কৰিছিল এই হাতীটোৱে 5জনকৈ নিৰীহ লোকৰ প্ৰাণ কাঢ়িছিল এই হাতীটোৱে আৰু সেয়ে এই হাতীটোৰ একাংশই নাম দিছিল লাডেন বুলি বিধায়ক পদ্ম হাজৰিকাৰ হতুৱাই বন বিভাগে হাতীটোক কৰায়ত্ব কৰিছিল আৰু লাডেনৰ পৰা নাম সলনি কৰি দিয়া হৈছিল কৃষ্ণ বুলি লাডেনৰ পৰা কৃষ্ণলৈ পৰ্যবেক্ষিত হ'ল নৰবধি হাতীটো কিন্তু জীৱন যুঁজত হাৰিল সেই হাতীটো কৃষ্ণ সন্তাসৰ পৰা সম্পদ হ'ব নোৱাৰিলে আহিল সেই দুঃসংবাদটো লাডেন তথা কৃষ্ণৰ মৃত্যু হ'ল কিন্তু কৃষ্ণৰ মৃত্যুক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা একাংশই এই মৃত্যুক সহজভাৱে ল'ব বিচৰা নাই বন বিভাগে লাডেনক ধৰাৰ পাছত তাৰ নাম সলাই পেলোৱা হ'ল দিয়া হ'ল কৃষ্ণ কিন্তু হাতীটোক এই নৰবধি হাতীটোক কিয় কৃষ্ণ নাম দিব তাক লৈ সৃষ্টি হ'ল আন এক বিতৰ্ক একাংশ সত্তাধিকাৰৰ লগতে অন্য একাংশ লোকে আপত্তি দৰ্শালে এই ক্ষেত্ৰত নৰবধি হাতীৰ নাম কৃষ্ণ কিয় জাঙুৰ খাই উঠিল সত্ৰাধিকাৰ গোৱালপাৰা জিলাৰ নৰহত্যাকাৰী হাতীৰ কৃষ্ণ নামাকৰণক লৈ বন বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ সত্ৰাধিকাৰ সমাজৰ কৃষ্ণ নামৰ যিয়ে মানে দিয়ে আপোনাৰ মানে হাতীটোক নামাকৰণ কৰিবলৈ যোৱা হৈছে ই এটা আচলতে ভুল মানে ধাৰণা যাৰ ধাৰণাৰ জৰিয়তে আচলতে কৃষ্ণৰ যিটো প্ৰকৃতি সেই প্ৰকৃতিক যদি তাক তুলনা কৰা যায় তেতিয়াহ'লে ই একেবাৰে মানে সমীচীন হোৱা নাই গতিকে অসমৰ জনসাধাৰণে নিশ্চয় গম পাইছে যে আধ্যাত্মিক ভাৱৰ কৃষ্ণ সংস্কৃতিৰ আওতাৰ ভিতৰত থকা জনসাধাৰণে কেতিয়াও ইয়াক ভাল ভাৱত ল'ব নোৱাৰে এই ক্ষোভ দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ একেই ক্ষোভ নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ তথা সংগীত নাটক অকাডেমী সন্মানপ্ৰাপ্ত ডক্টৰ হেমচন্দ্ৰ গোস্বামীৰ নাম আমি ল'লে আমি গতি পাওঁ কিন্তু এইটো নহয় যে এটা সন্ত্ৰাসবাদী এটা হাতীক যাৰ নাম লাডেন আৰু লাডেনক কৃষ্ণ নামলৈ নিয়াটোত আমি অকণ দুখ পাইছোঁ যিহেতু এইটোও ঠিক যে সমগ্ৰ জীৱতেই সেই ভগৱান বিৰাজ হৈ আছে কিন্তু সেই বুলিয়েই নাম হ'ব নোৱাৰে হয় কাৰোবাৰ নাম কৃষ্ণও আছে আমাৰ ক'বলগীয়া একো নাই কিন্তু কথা হ'ল এটাই যে সন্ত্ৰাস সৃষ্টি কৰাৰ সন্মুখত দেখি থকা সেই হাতীজনক তেখেতে কৃষ্ণ নামলৈহে কেৱল যে দিবলৈ পালে এইটো অলপ দুৰ্ভাগ্যজনক গতিকে ৰাজ্যৰ সত্ৰাধিকাৰসকলৰ মত শ্ৰীকৃষ্ণ হ'ল ভাৰতীয় সংস্কৃতিৰ প্ৰাণপুৰুষ শ্ৰীকৃষ্ণ কেতিয়াও নৰবধি হস্তীৰ সমাৰ্থক হ'ব নোৱাৰে বন্য হস্তীটোৰ নাম কৃষ্ণ ৰখাৰ বিৰোধিতা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামী আৰু ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীৰো বিশেষকৈ কৃষ্ণ এনে এটা নাম যাৰ মাধ্যমেদি মানুহৰ অন্তৰত স্বতঃসিদ্ধ হিচাপে আনন্দ আৰু প্ৰেম আহে কিন্তু যিটো হাতীয়ে 50জন মানুহক হত্যা কৰিছে সেই হাতীটোক আমি শ্ৰদ্ধা কৰিম তাক কেনেকৈ অসততাৰ পৰা ভাল কৰি আনি পেলাই কামত লগাব পাৰি সেৱাত লগাব পাৰি সেইটো কৰাত আমাৰ সমৰ্থন আছে সেইটো ভাল কাম কিন্তু সেই বুলি সেই অসৎ গুণসম্পন্ন ব্যক্তিটোক এটা সৎ নামেৰে নামাকৰণ কৰাটো উচিত হৈছে বুলি আমি নাভাবোঁ তেখেতক আমি এটা পৰামৰ্শ দিছোঁ যে অতি সোনকালে অসমবাসীৰ ওচৰত হিন্দু ধৰ্মৰ আমাৰ যিজন উপাস্য দেৱতা সন্ত্ৰাসবাদী আৰু বলীয়া আখ্যান পোৱা এটা হাতীক দিয়াটো আমি কঠোৰভাৱে পদ্ম হাজৰিকাক গৈ পিছে এই ক্ষেত্ৰত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ স্থিতি কি মন্ত্ৰীগৰাকীৰ কৌশলী উত্তৰ কৃষ্ণ হ'ল বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা কৃষ্ণই কেতিয়াও নৰহত্যা নকৰে পৰম পিতাৰ সৃষ্ট গোটেইখিনি কৃষ্ণটো আমাৰ জন্মেৰ লগতে আৰু মৃত্যুৰ লগতে আমাৰ জীৱনশৈলীৰ লগতে জড়িত হৈ আছে কাজেই হা কৃষ্ণকেই আমি হে কৃষ্ণকৈ আমি ৰাতিপুৱা উঠো নিদ্ৰা যাওঁ কৃষ্ণৰ কথা কৈ আপত্তি কি আছে আপত্তি মানে কৃষ্ণৰ কথা ৰামেৰ কথা ভাৰতবৰ্ষত আমাৰ পৰম্পৰাৰ লগতে আমাৰ সংস্কৃতিৰ লগতে আমাৰ জীৱন চৰ্চাৰ লগতে আমাৰ জীৱনশৈলীৰ লগতে জড়িত হয় কৃষ্ণময় জগতত কৃষ্ণ জ্যোতি বিৰাজমান মোৰ ভাল লাডেনক বশ কৰাৰ কৃতিত্বকাৰ এই লৈ সৰব চৰ্চা চলিল দিছপুৰত সৰব চৰ্চা চলিল ছ'চিয়েল মিডিয়াত কোনো একাংশই বিধায়ক পদ্ম হাজৰিকাক কৃতিত্ব দিব বিচৰাৰ বিপৰীতে একাংশই দিব বিচাৰে বন বিভাগক ইয়াৰ মাজতে মুখ খুলিলে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই 5জন মানুহ মাৰি দিলে
সেই কথাটো খুব দুখদ কথা। আমি ডিপাৰ্টমেণ্ট লগে লগে গ'লোঁ, 24 আৱাৰ্ছ তেওঁলোকৰ পৰিয়ালৰ লগতে আমি থাকিলোঁ। আমি হাতীটোৰ পিছে গৈ আমি হাতীটো আইডেণ্টিফাই কৰিলোঁ, পাছতে ড্ৰোন লগালোঁ। হাতীটো আইডেণ্টিফাই কৰাৰ পাছত আমাৰ দায়িত্ব বৰ্তাই যে কেনেকুৱা আমি হাতীটোক সুৰক্ষিতভাৱে আৰু যাতে এনেকুৱা কনফ্লিক্ট নহয় আমি ইয়াৰ পৰা উঠাই আনিব লাগে বা আমি কোনো ঠাইত লৈ যাব লাগে বা কিবা কৰিব লাগে। তেতিয়া আমি ডিপাৰ্টমেণ্ট বহিলোঁ। আপোনালোকে নিচিনা যিসকল ৰাইজ হাতীৰ ক্ষেত্ৰত অভিজ্ঞ হয়, গোটেই মানুহটো গোটেই ক্ষেত্ৰত অভিজ্ঞ নহয়। আমি তেতিয়া চিন্তা কৰি দেখিলোঁ বিভাগে যে আমাৰ ইয়াতে আৰু এগৰাকী মানুহ আছে, আমাৰ লগতে থকা মানুহ, আমাৰ বিধায়ক মাননীয় পদ্ম হাজৰিকা ডাঙৰীয়া। এই মানুহজনে আহি আমাক যে সহায়তা কৰিলে, আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বা মন্ত্ৰী হিচাপে তেওঁক আন্তৰিকভাৱে কৃতজ্ঞ আৰু ধন্যবাদ জনাইছোঁ তেওঁক। কিন্তু এই মানুহজনক কোনে আনিলে? ডিপাৰ্টমেণ্টে আনিলে। যদি আজিৰ দিনত যদি আমি হাতী ধৰাৰ ক্ষেত্ৰত যদি ছাকচেছফুল হৈছোঁ, ডিপাৰ্টমেণ্টেই খুজি আনিলে। গোৱালপাৰা ৰাইজেতো কোৱা নাই পদ্ম হাজৰিকাক মাতি আনো। মাননীয় পদ্ম হাজৰিকা ডাঙৰীয়া আমাৰ বিভাগে মাতি আনিছে। যে কোনো মানুহ হওক, যেতিয়া কোনো ঠাইত বিপদত পৰে তেতিয়া নেচাৰেলি সি হেল্পৰ কাৰণে ওচৰ পাজৰে থকা ব্যক্তিসকলক নিমন্ত্ৰণ কৰে, মাতে। আৰু আমি এই কামটো কৰিলোঁ। আপোনালোকে এই প্ৰশংসাটো অন্তত দিয়ক ডিপাৰ্টমেণ্টক যে এজন জানা মানুহক লৈ আনি বুদ্ধি কৰি এই হাতীটো ধৰিলে। বন বিভাগৰ সজ্জনত বিধায়ক পদ্ম হাজৰিকাৰে হাতীটো ধৰাৰ পাছতে দিছপুৰত সৃষ্টি হ'ল আন এক বিতৰ্কত ভাগ ল'লে প্ৰাক্তন কৃষিমন্ত্ৰী নীলমণি সেন ডেকাই। পৰিমল শুক্লবৈদ্যৰ কথা হ'ল যে গোৱালপাৰাৰ লাডেন কেতিয়াবাই মৰিল। যদি গোৱালপাৰাৰ লাডেন কেতিয়াবাই মৰিল, 10-15জন মানুহ হত্যা কৰাৰ পিছত লাডেন মৰা কথাটো পৰিমল শুক্লবৈদ্যই কোৱা নাছিল কিয়? আৰু লাডেন ক'ত মৰিল, লাডেনক ক'ত পুতি থলে, এই কথাটোৰ প্ৰমাণ পৰিমল শুক্লবৈদ্যই দিব লাগিব। দ্বিতীয় নাটক, পদ্ম হাজৰিকাৰ দুটা বুঢ়া হাতী আছে। সেই বুঢ়া হাতী দুটা ফৰেষ্ট ডিপাৰ্টমেণ্টক বেচিব লাগে বুলি এটা বুদ্ধি কৰি পেলাই পদ্ম হাজৰিকাই এই নাটকখন কৰিছে। পদ্ম হাজৰিকাক এলিফেণ্ট এম্বাছাডৰ হিচাপে ঘোষণা কৰিব লাগে। লাডেনক বশ কৰাৰ পাছতে উৎফুল্লিত বিধায়ক পদ্ম হাজৰিকা, উৎফুল্লিত বন বিভাগ আৰু উৎফুল্লিত ৰংজুলিবাসী। এই সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকা আৰু ৰংজুলিবাসীয়ে কি কয় শুনো আহক। সম্পূৰ্ণ সফল। এতিয়া হাতীটোক আমি কি কৰিম এই সিদ্ধান্তটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়ে আহিলে আমি লৈ হয় তেওঁলোকে যদি চিফ্ট কৰাৰ কথা ভাবে সেইটো এটা আলোচনা কৰি ল'ম। তেওঁলোকে এক্সপাৰ্ট আহি আছে, গতিকে আমি এই ক্ষেত্ৰত সিদ্ধান্ত এইটো সম্পূৰ্ণ। কাৰণ এই অঞ্চল সম্পূৰ্ণ খেতিয়ক, আমাৰ মানে গোটেই খেতি কৰি মানে নিৰুৎসক মানে মানুহে খায়। গতিকে খেতি বাতি যেনেধৰণে নষ্ট হৈছে তাৰ পৰা নিশ্চয় আমাৰ পাব্লিকে বা খেতিয়কসকলে এটা মুক্ত হ'ব। আৰু আশা কৰোঁ খুব সোনকালে যিটো কাৰ্যসূচী সেইটো সোনকালে কৰিলে নিশ্চয় সুবিধাটো হ'ব। ইমান দিনে সন্ত্ৰাস চলাই অহা লাডেন নামৰ হাতীটোৱে আমাৰ এই অঞ্চলত যি বৃহৎ পৰিমাণৰ ক্ষতিসাধন কৰিলে, সেইকাৰণে আমাৰ এই অঞ্চলৰ ৰাইজে এতিয়া উৎফুল্লিত দেখা গৈছে। আৰু লাডেন নামৰ হাতীটোক লামডিঙলৈ লৈ যোৱা কথা আছিলে। এতিয়া বন বিভাগে গম পাব এতিয়া কি কৰিব। লাডেন নামৰ হাতীটোক কৰাৰ কাৰণে আমি সুখী হৈছোঁ। লাডেন তথা কৃষ্ণৰ মৃত্যুৰ পাছত পুনৰ বিতৰ্কত ভাগ ল'লে প্ৰাক্তন কৃষিমন্ত্ৰী নীলমণি সেন ডেকাই। নীলমণি সেন ডেকাৰ অভিযোগ হাতীটো হত্যা কৰা হ'ল। আৰু এই হত্যাৰ অভিযোগৰ আঙুলি তোৱালে মুখ্যমন্ত্ৰী, বনমন্ত্ৰী তথা বিধায়ক পদ্ম হাজৰিকালৈ। কোনে হত্যা কৰিলে? হত্যা কৰিলে সৰ্বানন্দ সোণোৱালে, হত্যা কৰিলে পৰিমল শুক্লবৈদ্য, হত্যা কৰিলে পদ্ম হাজৰিকাই। এইটো মোৰ কথা নহয়। পদ্ম হাজৰিকাই নিজে কৈছে যে মুখ্যমন্ত্ৰীয়ে তেওঁক অনুমতি দিছে আৰু ফৰেষ্ট বিভাগে অনুমতি দিছে। গতিকে এই ঘটনাৰ লগত পদ্ম হাজৰিকা, চিফ মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰী জড়িত হৈ আছে। মই প্ৰথমতে সন্দেহ কৰিছিলোঁ যে এইটো নাটক এইকাৰণে বুলি কৈছিলোঁ যে হাতীটোৱে কোনো ধৰণৰ প্ৰতি আক্ৰমণ কৰা নাছিল। যদি হাতী পাগল হ'লহেঁতেন নিশ্চয় লাডেন হ'লহেঁতেন, মানুহে সন্দেহ কৰা মানুহ হত্যাকাৰী হাতীটো হ'লহেঁতেন নিশ্চয় প্ৰতি আক্ৰমণ কৰিলেহেঁতেন। আৰু এটা কথা লক্ষ্য কৰিছেনে আপোনালোকে যে হাতীটোৰ গুহ্যদাৰত তেওঁলোকে এই দুটা হাতীৰ কি কয় সেইটো হাতীৰ দাঁত সোমাই দিছে।
তেওঁলোকে বাৰে বাৰে কৈ আছে যে হাতীটো ধৰাৰ আগতে ট্ৰেংকুলাইজাৰ কৰা হৈছে আৰু ট্ৰেংকুলাইজাৰ পদ্ম হাজৰিকাই কৰাইছে। এতিয়া প্ৰশ্নটো হৈছে পদ্ম হাজৰিকাক কোনে ট্ৰেংকুলাইজাৰ কৰাৰ লাইচেঞ্চখন দিলে? এইটো কৰিব লাগিছিল ভেটেনেৰি ডিপাৰ্টমেণ্টে, ডক্টৰে কৰিব লাগিছিল। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ ট্ৰেংকুলাইজাৰ কৰি লৈ যোৱা হ'ল। এইটো সঁচাকৈয়ে সেইকাৰণে মই কৈছোঁ যে এইটো পৰিকল্পিত হত্যাকাণ্ড আৰু সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰাৰ কাৰণে পদ্ম হাজৰিকা, পৰিমল শুক্লবৈদ্যই এই কামখিনি কৰিছে। দ্বিতীয় কথাটো হৈছে কি যে পদ্ম হাজৰিকাই হাতী ধৰাৰ ফন্দি লাইচেঞ্চখন কোনে দিলে? তেওঁ ফন্দি নেকি? তেওঁ লাইচেঞ্চপ্ৰাপ্ত ফন্দি নেকি যে তেওঁ হাতী ধৰিব পাৰে? যদি ফৰেষ্ট বিভাগে তেওঁক লাইচেঞ্চ দিছে তেওঁক দেখুৱাওক। গতিকে অন্যায়ভাৱে অধিকাৰ নোহোৱাকৈ পদ্ম হাজৰিকাই এই হাতী ধৰিছে। হাতী ধৰাই নহয়, হাতীটোক হত্যা কৰিলে তেওঁলোকে নিজৰ স্বাৰ্থত, নিজৰ সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে। গতিকে মই ইয়াৰ ওপৰত এটা হাইকোৰ্টত পিয়াল ৰুজু কৰিম। এই সকলো কথা তদন্ত হ'ব লাগে, ৰাজহুৱা বিচাৰ হ'ব লাগে আৰু পদ্ম হাজৰিকাক জেললৈ পঠাব লাগে, পৰিমল শুক্লবৈদ্যক জেললৈ পঠাব লাগে, আইনগত ব্যৱস্থা মুখ্যমন্ত্ৰীৰ ওপৰত ল'ব লাগে। লাডেনৰ মৃত্যু হ'ল হৃদক্ৰিয়া বন্ধ হৈ যোৱাৰ ফলত। মৰণোত্তৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই কথা, কিন্তু সহজভাৱে লোৱা নাই একাংশ লোকে এই হাতীটোৰ মৃত্যুৰ প্ৰসংগক। প্ৰকৃততে নৰবধি হাতীটোক ধৰিবলৈ বিধায়ক পদ্ম হাজৰিকা কেনেদৰে সাজু হৈছিল আৰু তেখেতে সেইদিনাখন কি কি অৱস্থাৰ সন্মুখীন হৈছিল, প্ৰকৃততে কি কি পৰ্যায় অতিক্ৰম কৰিব লগা হৈছিল, আমি সেই বিষয়ে পোনে পোনে কথা পাতিম। আৰু সেই দিনটোৰ পৰা প্ৰকৃততে হাতী ধৰাৰ পৰা আৰু হাতীটোৰ মৃত্যু পৰ্যন্ত সামগ্ৰিকভাৱে সেই দিনকেইটাত কি কি ঘটনা সংঘটিত হ'ল, গোটেই হাতীটো বধ কৰিবলৈ যোৱাৰ সময়ত বা তাৰ আগত আপোনাৰ মানসিক কেনেকুৱা আছিল? ধৰক আপুনি কিবা উত্তেজনাত ভুগিছিল নি? প্ৰকৃততে এটা খুব ডাঙৰ কাম কৰিবলৈ গৈছিল, যিটো ধৰক বন বিভাগে পৰা নাছিল বা আন কোনো লোকে পৰা নাছিল, কিন্তু যিটো নকৰিলেও নহয় কাৰণ সমাজৰ বাবে এক ভাবুকি আহি পৰিছিল। কি ক'ব এই প্ৰসংগত? সেই কথাটো গোটেইখিনি আপোনালোকে আৰম্ভণি কথাটো জানে। মই সেইদিনা দিল্লীত আছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, যে তেখেতক মই যোগাযোগ কৰিছিলোঁ যে এই হাতীটো কাৰেক্ট কৰাৰ ক্ষেত্ৰত এটা ভাল পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে, নহ'লে হাতীটোৱে কিন্তু আৰু মানুহ মাৰিব। যদি আপুনি দায়িত্ব দিয়ে তেতিয়াহ'লে মই চেষ্টা কৰি চাব পাৰোঁ, কাৰণ হাতীৰ লগত এটা হাতী ধৰা মেলা চিকাৰ মই নিজে হাতীৰ মহলত সোমাইছিলোঁ। তেতিয়া তেওঁ লগে লগে ক'লে ঠিক আছে আপুনি তেতিয়া হেৰি কৰক, মই কৈ দিছোঁ। খুব সম্ভৱ 7 তাৰিখ আছিল বোলা, যোগাযোগ কৰিছে। আৰু মই নিজে বনমন্ত্ৰীক কণ্টেক্ট কৰিছোঁ, তেওঁলোকে পত্ৰও দিয়াৰ ব্যৱস্থা হৈছে। মই ফোনতে অফিচাৰৰ লগত যে তেওঁলোকৰ প্ৰিপেৰেশ্যনটো কি, কেনেকৈ কৰিছে, কি কৰিছে, তেতিয়া মই দেখিছোঁ যে তেওঁলোকৰ যিটো প্ৰিপেৰেশ্যন, যে যিটো হাতীয়ে মানুহ মাৰি আছে তাতকৈ সৰু হাতী কেইটামানে তেওঁলোকে পিছা কৰি আছে। বোলে এইটোতো সম্ভৱ নহয়, কাৰণ হাতীটো দেখিলে দৌৰিব। গতিকে মই মোৰ হাতী লৈ যাম। গতিকে মোৰ হাতীৰ ৰামু আছে, মোৰ ভাগিনটোৰ এটা আছে বাহাদুৰ, গতিকে দুইটাকে উঠাবলৈ আমি নিম বুলি কৈ মই নিজে ঠিক কৰিলোঁ। মই ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ ৰৈ থকা নাই, নিজে গাড়ী ঘোঁৰা ঠিক কৰি মোৰটো উঠিল, বাহাদুৰ নুঠিল। এতিয়া বাহাদুৰক খোজকাঢ়ি আনিবলৈ দি মোৰটো পঠিয়াই দিছোঁ মই। গতিকে মই গৈ তাত ফিল্ডত খোজ কাঢ়ি ঘূৰি হাতীটো পৰ্যবেক্ষণ, হাতীটো দেখা নাপায়। মোৰ মাউত মোৰ ফান্দি যিখিনি আছে তেওঁলোকক মই দায়িত্ব দিছোঁ যে তহঁতে হাতীটো গৈ মানে লগ পাই খেদি আহে নেকি, হাতীটোৰ নেচাৰটো এইটো চা। মানে সেইমতে সিহঁতে শনিবাৰে মোক খবৰ দিলে যে হাতীটো পালোঁ, লগে লগে খেদি আহিছে। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ এটা লৈ গৈছিলোঁ, দুই যায় গুলি ফুটাটো ৰৈছে বুলি। গতিকে মই অনুমান কৰি লৈছোঁ, বোলে তহঁতে এটাই কাম কৰ, খালি হাতীটো য'ত থাকে 1-1.5 কিলোমিটাৰ দূৰত তহঁতে কেম্প কৰি দিবি। আমাৰ যিখন এক্সপাৰ্ট কমিটি সিদ্ধান্ত লৈ থৈছে যে হাতীটো ধৰি পেলাই লামডিং বনাঞ্চলত এৰিব। আমি ভাবিছোঁ সৰু হ'লে ধৰি দিম আমি, আৰু ইপিনে লগে লগে নহ'লে আমি ট্ৰেংকুলাইজ কৰিম। যেতিয়া আমি ৰাতিপুৱা পূজা কৰিছোঁ, পূজা কৰা আৰম্ভ কৰিবলৈ দি পেলাই মই অকণমান খোজকাঢ়ি যেতিয়া আগলৈ গৈছোঁ, অলপ দূৰ গৈ মই চেণ্ট এটা পাইছোঁ যে হাতীৰ চেণ্ট এটা পাইছোঁ। চেণ্ট এটা পাই বোলো হাতী ইয়াত আছে। সেইমতে পূজা শেষ হৈছে, আমি ব্ৰেকফাষ্টো কৰা নাই, ব্ৰেকফাষ্ট কৰিলে যামছা দেৰি হ'ব। আমি 5টা গৈছোঁ, হাতীত উঠি গৈছোঁ, তেওঁক এটা হাতীত উঠালোঁ। যেই হাতীটো মোচন লৈ আহিল, আমাৰ অলপ চেডেলি ভেদেলি হৈ গ'ল। চেডেলি ভেদেলি হৈ যাওঁতে মোৰ বৰ্তাৰ ল'ৰাটো যিটো হাতীত আছিলে, সি আচলতে ৰেঞ্জ ঠিক পোৱা নাছিলে। যেতিয়া অলপ মোচনত আহিল সিও শ্বুট কৰি দিলে,
আচলতে ট্ৰেংকুলাইজ প্ৰথমটো নালাগিল দঁতালটো এফালে গুচি গৈছে আমাৰ ৰামু এফালে গুচি গৈছে মোৰ ফালে যেতিয়া অলপ আহিছে যেতিয়া হাতীটো ধৰক আপোনাৰ ফালে আহিলে বা এনেকৈ চেডেলি বুলি হৈ গ'ল তেতিয়া আপোনাৰ কেনেকুৱা ধৰণৰ এটা মনত ভাৱ হৈছিল তাৰমানে এইবিলাকতো ডেঞ্জাৰ যে লাইফৰ ৰিস্ক লৈ পেলাই কিমান মিটাৰনো 30-35 মিটাৰ দূৰত সেই বনৰীয়া হাতীটো মোৰ হাতত ৰাইফল আছে বন্দুক আছে মই গুলি কৰিব লাগে কিন্তু হাতীৰ প্ৰতি যিটো মৰম আছে যে গুলি নকৰাকৈ মোৰ লগতে ভয় খাইছে গুলি দাদা কৰোঁ নেকি মই নালাগে গুলি কৰিব এতিয়া ফ্ৰণ্টৰ পৰা ট্ৰেংকুলাইজ নকৰিবলৈ ডাক্তৰে কৈ থৈছে চকু টকুত লাগিব গতিকে মই চকু ফ্ৰণ্টত মই মাৰি দিব পাৰোঁ কিন্তু মৰা নেকি চকু টকুত লাগিলে সেইটো হ'ব বেয়া হ'ব হাতীটোৰ কাৰণে তেওঁ আহি আছোঁ তেতিয়া মই চিঞৰি কৈছোঁ যে ৰামুক দি জোকা মানে ডাইভাৰ্ট কৰোঁ তেতিয়া চিঞৰিতে ৰামুৰ ফালে সি মোচন লওঁতেই পিছফালটো যেতিয়া পাই গ'লোঁ পিছফালটোত মই শ্বুট কৰিলোঁ শ্বুট কৰোঁতে মই দেখিছোঁ যে ভালকৈ লাগিছে থাপকৈ উঠিছে ভালকৈ লাগিছে অলপ হৈ গ'ল এতিয়া বন্ধা কুন্ধা বা যিখিনি কাম সেইবিলাক আছে আৰু বহুত খামাৰি বনোৱা হৈছে এডাল গছ নাই তাত যিখন বনাঞ্চল তাত এজোপা ডাঙৰ গছ নাই আনকি ইমান ৰ'বলৈ ছাঁ অকণো নাই ইপিনে আকৌ ফৰেষ্ট কোনোবা অফিচাৰে কৈ দিলে যে এতিয়া হাতীটো লামডিঙত এৰা হ'ব গতিকে লামডিঙততো পথ অৱৰোধ চলিয়ে গ'ল এতিয়া হাতীটো ক'ত এৰিব সোণাই ৰূপাই তাতো মানুহৰ আপত্তি আহি গ'ল মানা তাতো আপত্তি আহি গ'ল এতিয়া হাতীটোতো এৰিব নোৱাৰে হাতীটো তাত ধৰি ৰাখিব নোৱাৰে তাত এৰি দিলে হাজাৰ মানুহ কি কৰিব আৰু মই আটাইতকৈ ভয় খাইছিলোঁ এই যে কোনোবাই কৈছে ট্ৰেংকুলাইজ দ্বিতীয়টো কিয় কৰিলে কি মোকতো আক্ৰমণ কৰিবলৈ আহিছে কেনেবাকৈ যদি খেদি মেলি গৈ সেই হাজাৰ যে মানুহ ৰৈ আছে তাত যদি আক্ৰমণ কৰে কি অৱস্থা হ'ব তেতিয়া মই এনিমেল এক চাই থাকিম নেকি বাৰু মানে যিটো এটা পৰিস্থিতিৰ সন্মুখীন হৈছে মই যে ৰাইফল দি গুলিয়াব লগা নহ'ল হাতীটো আপুনি বশ কৰাৰ পাছতে প্ৰকৃততে কেইবাটাও বিতৰ্কৰ সৃষ্টি হ'ল ৰাসলীলাৰ দিনাখন ধৰাৰ কাৰণে কৃষ্ণ দিলে তাৰ পাছতে আপুনি ইতিমধ্যে কৈছে যে কৃতিত্ব লৈ পেলাই এটা চৰ্চা হ'ল প্ৰকৃততে কৃতিত্ব বন বিভাগে ল'বনে নে আপোনাক দিব সেয়া চৰ্চা মাজুলীৰ কেইবাখনো সত্ৰাধিকাৰ আপত্তি কৰিছিলে প্ৰকৃততে এটা নৰবধী হাতীক মানে কৃষ্ণ নামটো দিয়া সমীচীন হোৱা নাই বা দিব নালাগে মানে সেইটো যদি আজি হাতীটো জীয়াই থকাহেঁতেন হয়তো নামটো আপুনি চেঞ্জ কৰিলেহেঁতেন নেকি যে কৃষ্ণ সলনি বেলেগ কিবা নাম দিলেহেঁতেন নেকি কৈছোঁৱেই যে কৃষ্ণ নামটো বেয়া অৰ্থতটো দিয়া নাই মানুহে নামটো লাডেন দিছিল লাডেনৰ পৰা প্ৰশিক্ষণ দি আমি বন বিভাগৰ সম্পদ হিচাপে সৃষ্টি কৰিবলৈ লৈছোঁ গতিকে সম্পদ হিচাপে সৃষ্টি কৰিবলৈ যাওঁতে কৃষ্ণই যেনেকৈ গোপীসকলক শংখচূড়ৰ পৰা ৰক্ষা কৰিছিল ৰাসলীলাটো চলি আছে ৰাস পূৰ্ণিমাত ধৰিছোঁ শংখচূড়ক হত্যা কৰি ৰক্ষা কৰিছিল ঠিক তেনেকৈ এই হাতীটোৱে বনৰীয়া হাতীয়ে যেতিয়া মানুহক উপদ্ৰৱ কৰিবলৈ আহিব ই কৃষ্ণৰ ৰূপত মানুহখিনিক উদ্ধাৰ কৰিব এই কথাটোহে মই কৈছিলোঁ যে হাতীটো বন বিভাগৰ সম্পদ হওক সেই ভাবিহে মই কৃষ্ণ দিছোঁ নিশ্চয় কিন্তু ইয়াৰ পাছতে দিছপুৰত কিন্তু এটা আন এক বিতৰ্ক হয় কৃতিত্বক লৈ পেলাই এই বিতৰ্কত সোমাই পৰে নীলমণি খান-ডেকা প্ৰাক্তন কৃষিমন্ত্ৰী তেখেতৰ বহুত কিবা কয় বা কৃতিত্ব জহাবৰ কাৰণে এই কাম কৰিলে বা ৰাজনীতি মুনাফাৰ কাৰণে কৰিলে প্ৰকৃততে আপুনি তেনেকুৱা ভাবি পেলাই কিবা কৰিছিল নেকি মই মুকলিকৈ কৈছোঁ যে কৃতিত্ব মন্ত্ৰিত্ব লৈ মোৰ তেনেকুৱা কোনো কথা নাই এই হাতীটো যে ধৰিব পাৰিম এই কথাটো তেওঁলোক নিশ্চিত আছিল নেকি মই চেষ্টা কৰিম বুলিহে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছিলোঁ মই আহিছিলোঁ এতিয়া মই ঈশ্বৰৰ শুভদৃষ্টি ৰাইজৰ আশীৰ্বাদত ধৰিলোঁ নীলমণি সেন-ডেকা তেওঁ যিটো মানুহে নিজৰ ল'ৰাক এই যে APSC জালিয়াতিত পেলাই জেলত সোমোৱাব পাৰে জেলত মানে সোমাব লগা হ'ল তেওঁৰ কাৰণে তেওঁ মোৰ ৰামু হাতীটোক বুঢ়া বুলি ক'ব পাৰে মই নিজৰ ল'ৰাৰ সম মৰম কৰোঁ গতিকে সেই মানুহটো আৰু মই সেই হাতীটো ফৰেষ্ট ডিপাৰ্টমেণ্টক বিক্ৰী কৰিবৰ কাৰণে পৰিকল্পনা কৰিছোঁ ইমান নিকৃষ্ট চিন্তা কৰিব পাৰে পদ্ম হাজৰিকাৰ এইটো অৱস্থা হোৱা নাই যে মোৰ টি গাৰ্ডেন আছে মোৰ টি ফেক্টৰী আছে ব্যৱসায় আছে মোৰ ঘৰ চলাবলৈ মই হাতী ফৰেষ্ট ডিপাৰ্টমেণ্টক বিক্ৰী কৰিব লগা অৱস্থা মোৰ হোৱা নাই আৰু সেইটো নহয় লাডেন ৰূপী কৃষ্ণ সম্পদলৈ পৰ্যবেক্ষিত হোৱাৰ পূৰ্বে ইয়াৰ পৰা সমাজৰ পৰা বা ইহলীলা সম্বন্ধ কৰিব লগা হ'ল গতিকে খুব দুৰ্ভাগ্যজনক কথা কিন্তু ইয়াক লৈ কিন্তু ৰাজনীতি হৈছে বুলি ক'ব পাৰি বহুতে কৈছে যে হাতীটোক মানে ষড়যন্ত্ৰ বলি হ'ল ৰাজনীতিৰ বা মাৰি পেলোৱা হ'ল আপুনি কি ভাবে প্ৰকৃততে হাতীটো কেনেকুৱা আছিল আৰু মৰিবলগীয়া হাতী আছিল জানো নহয় হাতীটো দেখিলে মৰিবলগীয়া হাতী যেন বাহিৰে নালাগে মই শুকুৰবাৰৰ দিনাই কৈ গৈছিলোঁ বেছ ফূৰ্তিত আছে মই নিজে ঔটেঙা খুৱাইছোঁ ৰঙালাও খুৱাইছোঁ পিছদিনা পানী খোৱা দৃশ্য সেইবিলাক ৰেকৰ্ডিং কৰি পেলাই মোক দিছে তেনেকুৱা যেন নালাগিছিল
কিন্তু মই ধৰা দিনাই এটা কথা কৈ থৈছিলোঁ যে হাতীটোৰ গাত কেইবাটাও আঘাতৰ চিন আছে, ভাল চিকিৎসাৰ প্ৰয়োজন আছে। মই ডিপাৰ্টমেণ্টক সেইদিনাই কৈছোঁ ভাল চিকিৎসাৰ প্ৰয়োজন আছে আৰু পোষ্টমৰ্টেম ৰিপৰ্টত ক'ব পৰা হ'ব বুলি। কাৰণ হাতীটো যিদিনা ঢুকাইছে ৰাতিপুৱাই যেতিয়া মই খবৰ পাইছোঁ, মই অত্যন্ত মৰ্মাহত হৈছোঁ দুখত যে এই হাতীটো কেনেকৈ মৃত্যু হ'ল, যিটো হাতীক আমি সম্পদ হিচাপে সৃষ্টি কৰিম বুলি ভাবিছিলোঁ। এফালে মই ৰাইজৰ আশীৰ্বাদ আৰু আনফালে কিন্তু মই সন্তুষ্টি লভিব নোৱাৰিলোঁ, মনত বৰ বেজাৰ পালোঁ। কোনোবাইতো বিভিন্ন যে ট্ৰেংকুলাইজৰ ড'জ বাঢ়িছে, ডাবল হৈছে, কিবা হৈছে, এইবিলাক কথাও কৈছে। মোৰ গাতো পৰিকল্পিত একভাৱে দোষ দিবলৈ বিচাৰিছে। কিন্তু মই নাভাবোঁ হাতীটো যিহেতু হাৰ্টৰ যিহেতু ট্ৰাবল আছিলে, ব্লক হৈ আছে বুলি কৈছে, গতিকে হাৰ্ট যিহেতু ব্লক হৈ আছে, গতিকে হাৰ্ট এটেক হোৱাটো স্বাভাৱিক, সেইটো অস্বাভাৱিক নহয়। আমাৰ সেই নীলমণি সেন ডেকাৰ নিচিনাকৈ কৈ আছে PIL কৰিম, অমুক কৰিম, এনিমেল এক্ট কিবা কিবি। তেওঁলোকে এটা কথা চিন্তা কৰক যে এনেকৈ যদি ভাল কাম এটা কৰিবলৈ যায়, এতিয়া হাতীটো মই ধৰিবলৈ যোৱাটো বেয়া কাম বুলি ক'ব নেকি? মোৰ কি ব্যক্তিগত স্বাৰ্থ আছে? হাতীটো ধৰি কি মই ঘৰত কামত লৈ যাম নেকি? যে হাতীটো যদি নমৰিলহেঁতেন তেতিয়াহ'লেতো মোকতো কৈয়ে আছে মন্ত্ৰীও দিব লাগে, কিবা দিব লাগে, আৰু মৰিল কাৰণেই মই স্বয়ম্ভু হাতী বিশেষজ্ঞ ওলাই গ'লোঁ নেকি? আৰু নমৰোতেতো কৃতিত্বও বিচাৰে। মৰাৰ পিছত যত দোষ মানে নন্দ ঘোষ, পদ্ম হাজৰিকাই কিয় ট্ৰেংকুলাইজ কৰিলে? আৰে ট্ৰেংকুলাইজ কি সেই বুলেটটো মই বনাইছোঁ নেকি? ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডক্টৰ আছে, তেওঁ বন্দুক মোৰ হাতত তুলি দিছে, এইটো এনেকৈ মাৰিব লাগে, তেনেকৈ মাৰিব লাগে বুজাই দিছে। মই আগতে মাৰিছোঁ, তেওঁ যিখিনি শিকাইছে মই শিকি আছোঁ, তেওঁক মই লগত লৈ গৈছোঁ। ট্ৰেংকুলাইজ কৰাটো ইমান সহজ কথা নহয় ন। ডক্টৰ হ'ল বুলি হাতীৰ পৰা নিচান কৰিব লাগিব, নিৰ্দিষ্ট জেগাত লগাব লাগিব। গতিকে এইটোত হেঁচা মাৰি ধৰি বিপদত পেলাওঁ। এতিয়া মোকে যদি কোনোবাই ভাবিছে বিপদত পেলাই কিবা এটা কৰোঁ, মইতো হাঁহি হাঁহি শাস্তি মূৰ পাতিলোঁ। বন বিভাগৰ কাৰণে এটা খুব দুঃসাহসিক কাম কৰি সম্পন্ন কৰি দিলে, গতিকে বনমন্ত্ৰীয়ে আপোনাক এই কাম কৰাৰ পাছত আপোনাক শুভেচ্ছা বা শলাগ লৈছে নাই? বনমন্ত্ৰীৰ লগত মই কথা পাতিছোঁ। তেওঁ পিছদিনা যোৱা কথা আছিল, কিবা কাৰণত তেওঁ যাব পৰা নাই। পিছদিনা ৰংজুলিত তেওঁ যোৱা কথা আছিলে। তেওঁ কৈছিলে যে আপুনি থাকিবনে? বোলো ঠিক আছে মই থাকিম বাৰু, কিন্তু তেওঁ কিবা কাৰণত যাব পৰা নাই। কিন্তু কথা নপতা যে আমাৰ এনেকুৱা হৈছে যে সংঘাত হৈছে যেন কিবা হৈছে, তেনেকুৱা কথা বতৰা নাই। বনমন্ত্ৰীৰ লগত মোৰ সংঘাত হোৱাৰ কথাই নাই নহয়। এতিয়া কোনোবাই কৈছে যে বনমন্ত্ৰী দিব লাগে, মই কি বনমন্ত্ৰী বিচাৰিছোঁ নেকি? এতিয়া হাতী তেতিয়াহ'লে মই লগাই দিছোঁ নেকি যে 5টা একেদিনাই মাৰ, মই বনমন্ত্ৰী পাম, মই গৈ পেলাই ধৰিমগৈ? হাতীৰ লগত এইটো আণ্ডাৰষ্টেণ্ডিং আছে নেকি? হাতীটো মৰাৰ পিছত ফৰেষ্ট ডিপাৰ্টমেণ্ট মোক দোষ দিয়াতকৈ হাতীটো জীয়াই ৰাখিবলৈ আমি কি কৰিলোঁ? গতিকে যি হৈছে হাতীৰ মৃত্যুটো কোনেও ভাল পোৱা নাই। এতিয়া এনেদৰে অব্যাহত আছে লাডেন তথা কৃষ্ণৰ মৃত্যুৰ প্ৰসংগ। এইখিনিতে মই জোনজ্যোতিয়ে বিদায় লৈছোঁ। ধন্যবাদ।